সঁচাকৈয়ে ইমান এখন আচলতে মঞ্চত নাচিব পোৱাটোৱেই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গৌৰৱৰ বিষয়। পুৰস্কাৰ পোৱাটো বা নোপোৱাটো তেওঁলোকৰ ইমান এটা কথা নহয়। তথাপিও যে এনেকুৱা এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত গৈ শদিয়াৰ নিচিনা এখন অঞ্চলৰ পৰা গৈ তেওঁলোকে বিজয়ী হয় শদিয়ালৈ লগতে অসমলৈও ক'ব পাৰি গৌৰৱ কঢ়িয়াই আনিছে। সঁচাকৈ এইটো আমাৰ কাৰণে সৌভাগ্যৰ আৰু অভিভাৱিকা হিচাপে মই লগত গৈ বহুত সুখী অনুভৱ কৰিছোঁ। আমি টোটেল মই নৃত্যশিল্পী 5গৰাকী লৈ গৈছিলোঁ, লগত আমাৰ 5গৰাকী গাৰ্জেনো গৈছিলে। তাত আমাৰ 3 তাৰিখৰ পৰা 6 তাৰিখলৈকে আমাৰ জানুৱাৰী মাহৰ প্ৰগ্ৰেম আছিলে, ইণ্টাৰনেশ্যনেল ডান্স ফেষ্টিভেল, য'ত উৰিষ্যা কটকত হৈছিলে। তাৰপৰা আমি 6 তাৰিখৰ দিনাখন আমি অনুষ্ঠান প্ৰগ্ৰেম কৰিছিলোঁ। তাৰে মোৰ 4গৰাকী গ্ৰুপ ডান্স দিছিলে জুনিয়ৰ কেটেগৰী, য'ত মানে আপোনাৰ 8 বছৰৰ পৰা 14 বছৰ বয়সলৈকে ধৰা হৈছিলে। তেওঁলোকে তাত বেষ্ট ভাৰতনাট্যম ডান্স গ্ৰুপ হিচাপে আমাৰ শদিয়া চাপাখোৱাৰ নাম গৌৰৱ কঢ়িয়াই আনিব পাৰিলে। তাৰপিছতে তেওঁলোকে জুনিয়ৰ কেটেগৰীত 4গৰাকীয়ে, তেওঁলোকৰ নাম হৈছে গীতিকা দাস, ধানিষ্ঠা বৰগোহাঁই, ছায়া গগৈ আৰু কল্পনা গগৈ। তেওঁলোকে নৃত্যাশ্ৰী এৱাৰ্ডৰ কাৰণেও তেওঁলোকে কম্পিটিশ্যন দিছিলে। 3টা ডান্স কৰিবলগীয়া হৈছিলে। মই ইয়াৰ পৰা চিলেক্ট কৰি লৈ গৈছিলোঁ ভাৰতনাট্যম, ছেমি ক্লাছিকেল, সত্ৰীয়া আৰু এগৰাকীয়ে বিহু ডান্স, ফক ডান্স। গতিকে তেওঁলোকে 3টা ডান্সে ইমান ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰিলে। গোটেইকেইটা 3টা ডান্সতে তেওঁলোকে প্ৰাইজ পাইছে। প্ৰাইজ পাই লগতে তেওঁলোকে নৃত্যাশ্ৰী এৱাৰ্ড ল'বলৈ সমৰ্থ হ'ল। 4গৰাকী নৃত্যশিল্পীয়ে নৃত্যাশ্ৰী এৱাৰ্ড লৈ আমাৰ শদিয়া চাপাখোৱাৰ নাম গৌৰৱ অৰ্জন কৰিলে। আৰু ধানিষ্ঠা বৰগোহাঁই তেওঁ বেষ্ট ভাৰতনাট্যম ডান্সাৰ হিচাপে তেখেতক খিতাপি দিলে। তাৰপিছতে আহিলে আমাৰ সৰু চাব জুনিয়ৰ কেটেগৰী। তাইৰ 8 বছৰৰ তলৰ যিটো গ্ৰুপ আছিলে, তাইও ভাৰতনাট্যম ডান্স পাৰফৰ্মেঞ্চ কৰিছিলে, কম্পিটিশ্যনত জইন কৰিছিলে। ছেকেণ্ড বেষ্ট ভাৰতনাট্যম ডান্সাৰ হিচাপে তাইও খ্যাতি ল'বলৈ সমৰ্থ হ'ল। আৰু তাৰপিছত আমাৰ গ্ৰুপটো ইমান ধুনীয়াকৈ মানে নচা, চবেই প্ৰাইজ পোৱাৰ কাৰণে লাষ্টত মোকো নেশ্যনেল নৃত্য গুৰু গৰিমা সন্মান এৱাৰ্ড দিলে, যিটো মই ভাবি যোৱা নাছিলোঁ। কিন্তু সেইকাৰণে মই আজি মোৰ ষ্টুডেণ্ট আৰু সকলো গাৰ্জেনলৈ মই এইটো সুবিধাতে সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ, যিটো কাৰণে আজি মই ইমানখিনি, যিটো মই ভবা নাছিলোঁ, ভবাতকৈ বহুত বেছি হৈ গ'ল। গতিকে সহায় সহযোগিতা পোৱাৰ কাৰণেহে মই আচলতে ইমানখিনি কৰিব পাৰিলোঁ। ইয়াত মোৰ অকলে কোনো অনুদান নাই। গতিকে মই সকলো মোৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু সকলো গাৰ্জেনসকলকো ভৱিষ্যতেও এনেকৈ সহায় সহযোগিতা পাম বুলি আশা কৰিলোঁ। মই প্ৰশিক্ষক হিচাপে একচুৱেলি নাই, মই মাজে মাজে কৰ্মশালা দিওঁ। গৰম বন্ধত মীনাক্ষী গগৈ বুলি এগৰাকী ডিব্ৰুগড় আহে, সত্ৰীয়া নৃত্য মই এবাৰ দিয়াইছোঁ। তেওঁ মানে ডক্টৰেট টাইটেল বহুত ভাল। সেই তেওঁৰ সত্ৰীয়া নৃত্য পৰাই মানে আমাৰ ছোৱালীখিনি বহুত কিন্তু সত্ৰীয়া নৃত্য কৰিলে, শিকিব পাৰিলে। সেইকাৰণে আজি তাতো গৈ সত্ৰীয়া নৃত্য তেওঁলোকে মানে নাচিব পাৰিলে। আৰু এনেই গুৰু ষ্টুডেণ্ট মোৰ একচুৱেলি চাব গ'লে 40 ওচৰা-ওচৰি আছে, কিন্তু সকলো একে সময়ত একেলগে নাহে, কিছুমান আহে কিছুমান নাহে। গতিকে মই 40জনমান বুলি এতিয়া মই ধৰিছোঁ, সিমানে আছে, বেছি নাই। কিন্তু সেই তাৰ মাজতেই আচলতে ভাৰতনাট্যম ক্লাছিকেল ডান্সটো অলপ কঠিন, গতিকে অকণমান ষ্টুডেণ্টটো অলপ হাৰ্ড পায় মানে ডান্সটো, সেইটোৱে কথা।